নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ ভালেকেইটা চাকৰি খবৰ, বেচৰকাৰী চাকৰি। সো সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি এয়াৰটেলৰ ভালেমান ভেকেঞ্চি আপোনালোকৰ আহিছে। যোনবোৰ ডিষ্ট্ৰিক্ট আপোনালোকে কমেণ্ট কৰি আছিলে, মই সেইটো কাৰণে কম, সদায় কমেণ্ট কৰি জনাব নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম। গোৱালপাৰা বহুতে কমেণ্ট কৰি আছিল, শিৱসাগৰ, নাজিৰা, তাৰপিছত শিলচৰ, ধুবুৰী, বিশ্বনাথ, চব এইবোৰ জব আজি লৈ আহিছোঁ। চ' বেছি কোৱালিফিকেশ্যনো নালাগে, আৰামছে এপ্লাই কৰিব পাৰিব। আৰু যদি শ্বৰ্ট লিষ্টেড হৈ যায়, পিছলৈ চাকৰি এটা পাবলৈ সক্ষম হ'ব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। যোৱাকালি আমি আলোচনা কৰিছিলোঁ ডিচেম্বৰ মাহৰ ভালেকেইটা প্ৰাইভেট জব চাকৰি। যদি ইণ্টাৰেষ্টেড হয় বা এতিয়াও যদি চোৱা নাই, চাব পাৰে। পেকেজিঙৰ জব চলি আছে, কোনোবাই যদি পেকেজিঙত জব কৰিব খোজে, বহুত কোৱালিফিকেশ্যন কম, 10 পাছ। এতিয়াও যদি লাষ্ট ডেট যোৱা নাই, তেতিয়াহে এপ্লাই কৰিব। যদি লাষ্ট ডেট কৈছে, এপ্লাই নকৰিব। কোম্পানীয়ে পিছলৈ ব্লক কৰি দিব। পিছলৈ যদি আৰু সেইটো কোম্পানীত চাকৰি ওলাই, এপ্লাই কৰিব নোৱাৰিব। আৰু এনেদৰে আৰু এয়াৰটেলৰ ভেকেঞ্চি মুকলি হৈছিল কেইদিনমান আগতে। গুগল পে'ত এপ্লাই কৰিব, এতিয়াও ভেকেঞ্চি খালী আছে। বন্ধন বেংক, এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। ইণ্টাৰেষ্টেড হ'লে এইবোৰক চাব পাৰে। আজি আপোনালোকৰ এয়াৰটেল টেলিকম, কালি কমেণ্ট কৰিছিল দুজন এজনে যে টেলিকমৰ জব আনিব। চ' আজি আনিছোঁ টেলিকমৰ ভেকেঞ্চি, অল আছামৰ ভেকেঞ্চি। মই লোকেশ্যনকেইটা কৈ দিছোঁ: গুৱাহাটী, গোৱালপাৰা, শিৱসাগৰ, নগাঁও, নাজিৰা, শিলচৰ, ছয়গাঁও, কোকৰাঝাৰ। বহুতে কোকৰাঝাৰৰ কাৰণে ডিমাণ্ড দি আছিল যে দাদা কোকৰাঝাৰৰ চাকৰি লৈ আহিব। বঙাইগাঁও, ধুবুৰী, বিশ্বনাথ, চাৰিআলি। চ' আপোনালোকৰ কাৰণে মই জববোৰ বিচাৰি সদায় আনিবলৈ চেষ্টা কৰোঁ। সেইটো কাৰণে এটা লাইক কৰি দিব, তেতিয়াহ'লে আগলৈও এনেকুৱা জব আপডেটবোৰ পাই থাকিব। আৰু খালি আমাৰ এটা ৰিকুৱেষ্ট থাকে যে চিৰিয়াছ কেণ্ডিডেটে যাতে ভিডিঅ'বোৰ চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট হয় ভিডিঅ' চোৱাৰ পৰা বিৰত থাকক। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি এয়াৰটেলৰ ভেকেঞ্চি SFE পজিশ্যন, অৰ্থাৎ এক্সট্ৰিম ফাইবাৰ এক্সিকিউটিভৰ ভেকেঞ্চি আণ্ডাৰ এজেঞ্চি পাৰ্টনাৰ পেৰল। এইটো কাৰণে খালি HS পাছ বা এভভ, 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব। মিনিমাম খালি 12 পাছ হ'লে হ'ল। যাৰ 12 পাছ বা HS পাছ আছে, আৰামছে এপ্লাই কৰি দিব পাৰিব। আপ টু 30 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব। মেক্সিমাম 30 ইয়াৰ্ছ যাৰ হৈ আছে সিহঁতে পাৰিব, 30 ইয়াৰ্ছৰ ওপৰত নোৱাৰিব। মেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। নিজৰ এখন 2 হুইলাৰ হ'ব লাগিব আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব। ড'ৰ টু ড'ৰ ভিজিট কৰিব লাগিব। ব্ৰডবেণ্ড চেলছ, ফিল্ড চেলছ, এইবোৰ কাম হ'ব। চেলাৰী 10,000ৰ পৰা 16,500 ইন হেণ্ড। লগতে ইনচেণ্টিভখিনি ভালেমান পাব। লগতে এডিশ্যনেল বেনিফিট যেনেকুৱা PF, ESIC আৰু 2 লাখ ইঞ্চুৰেঞ্চ কভাৰেজ পাব। চ' জব লোকেশ্যনকেইটা মই কৈ দিছোঁ: গুৱাহাটী, গোৱালপাৰা, ইম্ফল, মৰিৰাং, বিষ্ণুপুৰ, শিৱসাগৰ, নগাঁও, নাজিৰা আৰু শিলচৰ। অনলি লোকেল কেণ্ডিডেটকে এপ্লাই কৰিব দিছে এইটো চাকৰিৰ কাৰণে। যাৰ ঘৰ 5 কিলোমিটাৰ আণ্ডাৰত এইকেইটা লোকেশ্যনৰ, সিহঁতে খালি এপ্লাই কৰিব পাৰিব। চ' কোনটো লোকেশ্যনৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দিব, আৰু কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দি 12 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয়, আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নেক্সট ভেকেঞ্চি এয়াৰটেলৰ পৰা আহিছে CRO, অৰ্থাৎ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ আণ্ডাৰ এজেঞ্চি পাৰ্টনাৰ পেৰল। আপ টু 30 ইয়াৰ্ছলৈ এইটো এপ্লাই কৰিব পাৰিব। এইটো খালি ফিমেলে পাৰিব। আগৰটো যেনেকৈ মেলে পাৰিছিলে, এইটো মেলে নোৱাৰ, এইটো ফিমেলে পাৰিব। ষ্ট'ৰ চেলছ, ষ্ট'ৰতে কাম হ'ব আপোনালোকৰ। 10,000 to 15,000 ইন হেণ্ড। লগতে ইনচেণ্টিভ মিলে ভালেমান এটা দৰমহা হ'ব। লগতে PF, ESIC আৰু 2 লাখ ইঞ্চুৰেঞ্চ কভাৰেজ পাব। এইটো জব লোকেশ্যনটো হ'ল আপোনালোকৰ গুৱাহাটীৰ জু-ৰোড। চ' জু-ৰোডৰ ওচৰ পাজৰ যোনখিনি লোকেল কেণ্ডিডেট আছে 5 কিলোমিটাৰ আণ্ডাৰত, সিহঁতে যাতে এপ্লাই কৰে। ইমিডিয়েট জইনিং ৰিকুৱাৰ্ড আছে। চ' এইটো 12 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক। মেইল ID তলত দিয়া আছে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয়, আপোনালোকক জনোৱা হ'ব। সেইটো কাৰণে ফোন নম্বৰটো সদায় দিব। ফোন নম্বৰটো দিলে ফোন কৰি ইণ্টাৰভিউৰ কাৰণে মাতা হয়। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ব্ৰাঞ্চ কোঅৰ্ডিনেটৰ, এটা আয়ুৰ্বেদিক ক্লিনিকৰ পৰা ভেকেঞ্চি, পল্টন বজাৰ, আছাম। 10,000 to 15,000 অনলি লোকেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। উইথ এক্সপিৰিয়েঞ্চ অফ 1 year, বহুত মেল ফিমেল দুটাই পাৰিব। ডিছপেচ মেনেজমেণ্ট, লজিষ্টিক গোটেইখিনি চাব লাগিব। কোঅৰ্ডিনেশ্যন, ব্ৰাঞ্চ অপাৰেশ্যন, ইনভেণ্টৰী মেনেজমেণ্ট, কাষ্টমাৰ ছাপৰ্ট, কমপ্লায়েন্স আৰু ৰিপৰ্টিং, এইখিনি আমাৰ
ৱেবছাইটটোত আহিলে গম পাই যাব গোটেইখিনি কোৱালিফিকেশ্যন এইটোৰ বেছি কোৱালিফিকেশ্যন বিচৰা নাই হাই স্কুল অৰ্থাৎ HS পাছ 12 পাছ বিচৰা হৈছে বেছিক কম্পিউটাৰ নলেজ যেনেকুৱা MS অফিচ ইমেইল সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব লগতে ষ্ট্ৰং অৰ্গেনাইজেশ্যন আৰু কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব লগতে যাৰ লজিষ্টিক বা ব্ৰাঞ্চ অপাৰেশ্যনত কাম কৰা অভিজ্ঞতা আছে সিহঁতক প্ৰেফাৰেঞ্চ দিয়া হ'ব অসমৰ ৰেচিডেণ্টেল হ'ব লাগিব আৰু ফেমিলিয়াৰ হ'ব লাগিব পল্টন বজাৰ এৰিয়াত সো তলত মেইল ID দি আছে 12 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি GC ক্ৰপ গ্লোবেল আৰু এইটো কাৰণে ভেকেন্সি এক্সিকিউটিভ কোৱালিটি কন্ট্ৰোল এট ছয়গাঁও ইউনিট ছয়গাঁও আপোনালোকৰ কামৰূপত পৰে আৰু এক্সিকিউটিভ কোৱালিটি কন্ট্ৰোল বিটেক হ'ব লাগিব কোৱালিফিকেশ্যন ফুড টেকনলজিত মিনিমাম এক্সপিৰিয়েন্স 2 ইয়াৰ্স বিচৰা হৈছে আৰু এজ লিমিট 25 to 30 ইয়াৰ্স হ'ব লাগিব সো স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল ষ্ট্ৰং নলেজ হ'ব লাগিব ফুড কোৱালিটি ৰেগুলেশ্যন FSSAI ISO এইবোৰৰ ওপৰত আৰু এনালিটিকেল স্কিল পিছত এইখিনি পঢ়ি ল'ব পাৰে প্ৰবলেম সলভিং ডাটা এনালাইসিস ইমেইল ID দিয়া আছে 12 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি আপোনালোকৰ এখন শিক্ষা প্ৰতিষ্ঠানৰ পৰা ভেকেন্সি স্কুলৰ পৰা ভেকেন্সি ইংলিছ এছামিজ কম্পিউটাৰ আৰু সোশ্যাল নহয় এটা সায়েন্স টিচাৰ ইংলিছৰ কাৰণে BA পাস মেজৰ ইংলিছত অসমীয়াৰ কাৰণে BA অসমীয়া মেজৰ হ'ব লাগিব আৰু কম্পিউটাৰ আৰু সায়েন্স টিচাৰৰ কাৰণে BSc কৰা হ'ব লাগিব সো তলত মেইল ID দিয়া আছে 12 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি কাস্টমাৰ সাপোৰ্ট আৰু ক্লায়েন্ট ৰিলেশনশিপ এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটী জুৰোডৰ পৰা আহিছে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ফ্ৰম ইংলিছ মিডিয়াম কলেজ স্কিল কম্পিউটাৰ আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব লগতে ইংলিছ আৰু হিন্দী জানিব লাগিব মেইল ID তলত দি আছে 12 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে কোকৰাঝাৰৰ পৰা ভেকেন্সি স্বামী বিবেকানন্দ ইউনিভাৰ্চিটিৰ পৰা ভেকেন্সি আৰু এক্সিকিউটিভ এছিষ্টেণ্ট প্ৰজেক্ট আৰু কমিউনিকেশ্যন কোকৰাঝাৰ এটো কাৰণে কামবোৰ হ'ব আপোনালোকৰ ড্ৰাফট ইম্পেক্টফুল ৰিপৰ্ট আৰু প্ৰস্পেক্টছ প্ৰপ'জেলছ কোঅৰ্ডিনেট উইথ ইনষ্টিটিউচনেল ইভেন্টছ মেনেজ কৰিব লাগিব ডিজিটেল আউটৰিচ আৰু কমিউনিকেশ্যন লগতে ষ্ট্ৰং লিডাৰশ্বিপ আৰু ষ্ট্ৰেটেজিক টাস্কবোৰ কৰিব লাগিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে মেইল ID তলত দি আছে 13 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে আৰু যাক অৰিজিনেল কপি এইখনৰ অৰিজিনেল কপি তাৰপিছত এয়াৰটেলৰ অৰিজিনেল কপিবোৰ লাগে আমাৰ গ্ৰুপবোৰ জয়েন কৰি থব ৰিসেপচনৰ লিংকবোৰ আছে টেলিগ্ৰাম গ্ৰুপ তাৰপিছত আমাৰ WhatsApp গ্ৰুপ জয়েন কৰিবলৈ নাপাহৰিব তাতে আপডেটবোৰ পাই থাকিব নে ভেকেন্সি বিজনেছ এক্সিকিউটিভৰ ভেকেন্সি ইণ্ডাছইণ্ড বেংকৰ কাৰণে হেভি কমাৰ্চিয়েল ভেহিকল সেলছৰ কাৰণে আৰু এটা অসমৰ ৱেষ্ট বেংগল আৰু ওড়িশাৰ ভেকেন্সি এটো কাৰণে যেতিয়া এপ্লাই কৰে লিখি দিব ব্ৰেকেটত আসাম বুলি প্ৰেফাৰ্ড ষ্টেট আসাম বুলি লিখি দিব মিনিমাম এক্সপিৰিয়েন্স 2 ইয়াৰ্স এটা লাগিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন তলত মেইল ID দি আছে 13 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ ভেকেন্সি সোলাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে ৰূফছল হোমছ প্ৰাইভেট লিমিটেড PM সূৰ্য ঘৰ যোজনাৰ প্ৰজেক্টৰ আন্ডাৰত কাম কৰিব লাগিব 1 ইয়াৰ এটা সেলছত কাম কৰা অভিজ্ঞতা লাগিব গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমত বঙাইগাঁও কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা শিৱসাগৰ বিশ্বনাথৰ ভেকেন্সি কি স্কিল লাগিব যেনেকুৱা সোলাৰ প্ৰজেক্ট আৰু PM সূৰ্য ঘৰ নলেজ থকা মানুহ প্ৰেফাৰেন্স দিয়া হ'ব লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু কাস্টমাৰ হেণ্ডলিং স্কিল লাগিব লগতে লিড জেনেৰেশ্যন আৰু কলিং আৰু ফলো আপ ফিল্ড সেলছ টাৰ্গেট ড্ৰাইভেন এপ্ৰচ হ'ব লাগিব পঢ়ি ল'ব পাৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব যিকোনো ষ্ট্ৰীমত মেইল ID দি আছে 12 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰা খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু প্ৰেফাৰ্ড ডিস্ট্ৰিক্ট ওপৰত যোনখন ডিস্ট্ৰিক্ট মই দেখালে কোনখন ডিস্ট্ৰিক্টত চাকৰিটো কৰিব হৈছে এটা মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে নে ভেকেন্সি বাজাজ লাইফৰ পৰা ভেকেন্সি ব্ৰাঞ্চ অপাৰেশ্যন গুৱাহাটীৰ ভেকেন্সি ফ্ৰেছাৰ্ছ অনলি মেল কেণ্ডিডেট 2 হুইলাৰ আৰু মেক্সিমাম 26 ইয়াৰ্স গ্ৰেজুৱেশ্যন হ'ব লাগিব তো গোটেইখিনি যাৰ কোৱালিফিকেশ্যন আছে মেইল কৰি দিব পাৰে 11 ডিসেম্বৰৰ ভিতৰত সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ' চাই ভালে যদি ভাল লাগিলে এটা লাইক কৰি দিব নাপাহৰিব আগলৈ কি ভেকেন্সি বিচাৰিছে কোনখন ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে কমেন্ট কৰিবলৈ নাপাহৰিব সেইমতে মই ভেকেন্সিবোৰ হটা আনিবলৈ চেষ্টা কৰোঁ আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত